মই কি কম নাই আজি আমাৰ অঞ্চলৰ কাৰণে চুকলাই অঞ্চল এটা গৌৰৱৰ দিন আমাৰ জলঠেংপাৰ গাঁৱৰ পৰা জোনমণি চৰণীয়া মানে BDS কমপ্লিট কৰি আহিলে ডেণ্টিষ্ট ডক্টৰ হিচাপে ওলাই আহিলে গাঁওখনৰ প্ৰাইমাৰী স্কুল আৰু ইয়াৰ পিছত আমাৰ অঞ্চলখনৰ নাওকাটাৰ যি বালিকা উচ্চ মাধ্যমিক বিদ্যালয় আছে তাতে পঢ়া শুনা কৰিছিলে গতিকে তেখেতৰ মানে যিটো জীৱন যাত্ৰা খুবেই জটিল আছিলে কিন্তু তাৰ মাজেদিও পঢ়া শুনা কৰি পেলাই আজি তাই ডক্টৰ সম্পূৰ্ণ মানে কোৰ্সটো সম্পূৰ্ণ কৰি আহিল গতিকে আমাৰ জাগাৰ কাৰণে গৌৰৱৰ কথা আৰু এনেকুৱা ঠাইৰ পৰা ডক্টৰ হোৱা আৰু এনেকুৱা পৰিয়ালৰ পৰা ডক্টৰ হোৱাটো নিশ্চয়কৈ আমাৰ সবৰ কাৰণে মানে প্ৰেৰণাদায়ক এইটো আমাৰ সকলোকে প্ৰেৰণা কৰে এই পৰিয়ালৰ পৰা বা সেই অঞ্চলৰ পৰা এনেকুৱা ধৰণৰ আমাৰ গাঁৱৰ সাধাৰণ বিদ্যালয়ৰ পৰা পঢ়া শুনা কৰি যে ডক্টৰ হ'ব পাৰে আজি সেইটো এটা বিশ্বাস আত্মবিশ্বাস অঞ্চলৰ সবকে তাই আনি দিছে গতিকে তাৰ কাৰণে জন্মনিক আজি আমি অলপ সম্বৰ্ধনা জনাইছোঁ আৰু কি কয় এটা গৌৰৱৰ উৎসৱ পাতিছোঁ বিহুৰ নামত একেলগে একলগ হৈ ফালে সেইটোৰ নামতে চবে মিলি ফালে এসাঁজ খোৱা মানে ইয়াত বাকী একো নাই এই জন্মনি আছে ইয়াতে মোৰ ভূমিকাটো মইতো পাব্লিক মেন মই ৰাইজৰ মানুহ সৰু বয়সৰ পৰাই মই ৰাইজৰ নামতে ওলাইছোঁ মই যেতিয়া মানে কি কয় তোমাৰ হাইস্কুল চূড়ান্ত পৰীক্ষা কমপ্লিট কৰিলোঁ তাৰ পিছতে মই ৰাজহুৱা জীৱনতে আছোঁ আজিলৈকেও ৰাজহুৱা জীৱনটো ৰাজনৈতিক জীৱন মানে ৰাজহুৱা জীৱন বাটে ঘাটে য'তে যাকে যি পাওঁ যদি ক'ৰবাত কিবা পাৰোঁ সহায় কৰিছোঁ কিবা যদি কোনোবাই এডভাইচ বিচাৰিছে এডভাইচ দিছোঁ ঠিক তেনেকুৱা ধৰণৰ মানে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মানুহক লগ পাই আহিছোঁ জোনমণিকো তেনেকুৱাকৈ জোনমণিটো মই লগ পোৱাই নাছিলোঁ তেওঁৰ মা দেউতাক লগ পাইছিলোঁ তেওঁলোকে জোনমণিৰ বিষয়ে কৈছিলে আৰু তেতিয়া তাক পঢ়া শুনা কৰাৰ ক্ষেত্ৰত ঘৰখনৰ অকণমান মানে অভাৱৰ কথাটো কৈছিলে আৰু তেতিয়া মই মাজে সময় আমি চবে চাই দিম বুলি কৈছিলোঁ আৰু হিচাপে জন্মনিৰ লগত যোগাযোগত থাকি পালে যেতিয়াই তেওঁ কয় যি পাৰোঁ সহায় কৰি আহিছিলোঁ আৰু এটাই উপদেশ দিছিলোঁ কষ্ট হ'বই কিন্তু সেই কষ্টটো কেতিয়াবা সহ্য কৰিব নোৱাৰি যাহাতে পঢ়াটো ত্যাগ নকৰে গতিকে যিকোনো পৰিস্থিতিত আমি লগত আছোঁ বুলি তাইক কৈ আহিছোঁ আৰু সেইমতে যিমান পাৰোঁ আমি মানে সহায় কৰি আহিছোঁ বাকী যি হৈছে তেওঁৰ চেষ্টাত হৈছে তেওঁৰ মানসিক যিটো এটা মানে ষ্ট্ৰং এটা কিবাটো আছে সেইটোৰ কাৰণে হৈছে বুলি মই ভাবোঁ গতিকে আমাৰ কাৰণে ডক্টৰ এটা হোৱাটোৱে বহুত ডাঙৰ কথা স্যাৰ জন্মনিৰ নিচিনা যদি আৰু কোনোবা আগবাঢ়ি আহে তেনেকুৱা নহয় মানুহে কাৰো মানে পালন পোষণৰ দায়িত্বটো ল'ব নোৱাৰে চবকৈ এক্সিডেণ্টেলি তেনেকুৱা মই ক'লোৱে মই ৰাজহুৱা জীৱনটোত বহুতক তেনেকুৱা পাইছোঁ সহায় কৰিছোঁ পাৰাত গতিকে তেনেকুৱা ডক্টৰ হোৱা থাকিব ইঞ্জিনিয়াৰ থাকিব কিবা এটা থাকিব যদি জেনুইন হয় মোৰ কথাটো হ'ল কোনোবা অকল আৰ্থিক অৱস্থাৰ কাৰণে এটা যিটো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়ত শিক্ষা গ্ৰহণ কৰি আছে সেইটো যাতে উভতি আহিব লগা নহয় গতিকে তামোলপুৰত এজন মানে কি কয় ডক্টৰৰ তেনেকুৱা এটা অৱস্থা হৈছিলে যে তেওঁৰ হস্পিটেলৰ ফিজ দিব নোৱাৰি ঘূৰি আহিব খুজিছিলে সেইটো মই জীৱনত সহায় কৰিব পাৰিছোঁ তেওঁ এতিয়া ডক্টৰ হৈ ওলাই গ'ল এজন BSc নাৰ্ছিঙৰ কাৰণে তাই মানে কলেজতে এডমিশ্যন ল'ব নোৱাৰিছিলে ঘৰখনৰ আৰ্থিক অৱস্থাৰ কাৰণে হায়াৰ ছেকেণ্ডাৰী ইমান ধুনীয়া মাৰ্কছ পোৱাৰ পিছতো ড্ৰপ দিবলগীয়া হৈছিলে লাষ্টত BSc নাৰ্ছিং তাই মানে এণ্ট্ৰেঞ্চ কৰি পাছ কৰিলে আৰু পঢ়াত আমি অলপ সহায় কৰি দিলোঁ আজি ধুনীয়াকৈ তাই BSc নাৰ্ছিং কমপ্লিট কৰিলে ঠিক তেনেকৈ NIT পঢ়ি থকাবিলাক আজি তেওঁলোকে অইলত ধুনীয়াকৈ চাকৰি কৰি আছে তেনেকুৱা বহুত ধৰণৰ মানুহ লগ পাওঁ ইমান বছৰ আজি প্ৰায় 35 বছৰতকৈ বেছি মই যিহেতু বাহিৰত আছোঁ গতিকে তেনেকুৱা ধৰণৰ পৰিস্থিতিটো মই জানো তেনেকুৱা পাই আহিছোঁ আৰু তেনেকুৱা ক্ষেত্ৰত কাকবা সহায় কৰিব পাৰিছোঁ কাকবা সহায় কৰিব পৰা নাই আজি বহুত বেছি ধন্যবাদ ইমান ডাঙৰ কাৰ্যসূচীটি আয়োজন কৰাৰ কাৰণে আজি ছাৰক মই আৰম্ভণিৰ পৰা পাইছিলোঁ যেতিয়া মই BDS ফাৰ্ষ্ট মানে এডমিশ্যন লৈছিলোঁ তেতিয়া ছাৰে মোক কংগ্ৰেচুলেট কৰাৰ কাৰণে কল কৰিছিলে তেতিয়াৰ পৰাই ছাৰক মই জানো যেতিয়া মোৰ যিকোনো কিবা অসুবিধা হয় তেতিয়া মই ছাৰক ডাইৰেক্টলি মেছেজ কৰোঁ ছাৰে কেতিয়াবা মানে ছাৰক তেনেকৈ কণ্টেক্ট ৰাখি আছিলোঁ ছাৰে সদায় মোক তেনেকৈ হেল্প কৰি আহিছে BDSৰ ক্ষেত্ৰত আচলতে BDSটো বহুত বেছি কষ্টলি হৈ যায় জাৰ্ণিটো সেইটো ক্ষেত্ৰত মোৰ দৰে সাধাৰণ ছোৱালী এজনী মানে তেনেকুৱা ক্ষেত্ৰত মানে পঢ়াটো মানে ইমানো সম্ভৱ নহয় সেইটো ক্ষেত্ৰত মোক ছাৰে সদায় হেল্প কৰি আহিছে ছাৰক মই ইয়াৰ যোগেৰে বহুত বেছি ধন্যবাদ তুমি প্ৰথমতে কাক ধন্যবাদ জনাবা মই মোৰ মা দেউতাক
মোৰ মা আৰু দেউতাই সদায় মোক মানে মোৰ জীৱনত মানে যিখিনি লাগে সদায় মোক সৰুৰ পৰা হেল্প কৰি আহিছে আৰু সিহঁতৰ মানে নিজৰ যিখিনি চেক্ৰিফাইচ কৰি হ'লেও মোক সদায় মানে জীৱনত যি লাগে যি পঢ়িব বিচাৰোঁ তাৰ কাৰণে মোক সদায় ছাপৰ্ট কৰি আহিছে। প্ৰথমতে মোৰ মা দেউতাক সদায় মানে মই তেনেকুৱা ধৰণৰ মা দেউতা পোৱাৰ কাৰণে বহুত বেছি ধন্যবাদ। এইখিনিয়ে। কি ক'বা তোমাৰ নিচিনা জন্মনি দুখীয়া ঘৰত যিখিনি আৰু আছে তেওঁলোকক উঠি অহাৰ কাৰণে বৰ্তমান নিচিনা মন মেলি আছে কিন্তু এনেকুৱা চব পোৱা নাই কি আহ্বান জনাবা? আচলতে কি হয় মানুহে ভাবে মানে মই মোৰ ক্ষেত্ৰত কৈছোঁ মানে মোৰ ST হয়। ST ক্ষেত্ৰত মেক্সিমামে ভাবে মানে যেতিয়া মানে নিটৰ কাৰণে প্ৰিপেৰেশ্যন কৰে বা যিকোনো প্ৰিপেৰেশ্যন কৰে তেতিয়া তেনেকুৱা ভাবে কি আমাৰ ক'টা আছে আমি মানে কমকৈ পঢ়োঁ। আচলতে তেনেকৈ কেতিয়াও ভাবিব নালাগে যেনেকৈ জেনেৰেল হয় কিবা হয় তেনেকৈ মানে পঢ়ি যাব লাগে তেতিয়া সাফল্য আচলতে ভাল হয়। আৰু অপৰচুনিটি আহিলে অপৰচুনিটিৰ কথাটো কি হয় যদি আপোনাৰ মানে বহুত অপৰচুনিটি আছে আচলতে সেইটো ক্ষেত্ৰত যদি আমাৰ নিজৰ ক'টা ইউজ কৰোঁ তেতিয়াহ'লে বহুত সাফল্য হ'ব পাৰে। সেইটো কাৰণে মই ক'ব বিচাৰোঁ নিজৰ ভৱিষ্যত আচলতে নিজৰ হাততে থাকে। যেতিয়া তোমাক সৰু আছিলে কিন্তু ছাৰক লগ পোৱা নাছিলে তেতিয়া কেনেকুৱা অনুভৱ আছিলে? তেনেকুৱা একো অনুভৱ নাছিলে মানে যিহেতু পোৱাৰ পিছতো পঢ়িবই লাগিব যেনেকৈ নহওক কষ্টৰ মাজেৰে হ'লেও পঢ়িবই লাগিব।